বহুত সুখী আমাৰ বিনোদ হাজৰিকা দেৱক মই ধন্যবাদ জনাম বিধায়ক আমাৰ মণ্ডল প্ৰেচিডেণ্ট ৰন্তু শইকীয়াকো ধন্যবাদ জনাম এই চেগতে আৰু আমাৰ নাদুৱা পঞ্চায়তৰ 5 গৰাকী বিজেপি সমৰ্থিত ৱাৰ্ড সদস্যই মোক সমৰ্থন কৰিছিলে আৰু তেওঁলোকৰো 5 জন হৈছিলে শেষ মুহূৰ্তত চিটপটৰ দ্বাৰা সিদ্ধান্ত লৈছিলে চিটপটত মই জয়ী হ'লোঁ নাদুৱা গাঁও পঞ্চায়তৰ সকলো ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ বাট পথৰ পৰা আদি কৰি যথেষ্ট জৰাজীৰ্ণ অৱস্থাত আছে আৰু বহুতো আছে কাৰ্য কৰিবলগীয়া সেইখিনিত মই আগভাগ ল'ম আৰু সকলো সতীৰ্থৰ মই মানে সংগঠিত হৈ এক লগ হৈ আমি কামখিনি আগবঢ়াম যথেষ্ট আমি খুব ভাল লাগিছে আজি বিশেষকৈ আমাৰ নাদুৱা পঞ্চায়তটো এক লাষ্ট মুহূৰ্তলৈ আমাৰ এটা বহুত জল্পনা কল্পনা শেষত আমাৰ অন্তিম পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টীয়ে শেষ হাঁহি মাৰিছে আৰু এইখিনি ক্ষেত্ৰত মই সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াৰ লগতে আমাৰ সন্মানীয় বুথৰ সভাপতিসকল দলীয় কাৰ্যকৰ্তাসকল লগতে আমাৰ যিসকল ৱাৰ্ড সদস্য তেখেতক সমৰ্থন কৰিলে তেখেতলোকক মই আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে নাদুৱা পঞ্চায়তৰ যিখিনি গাঁওবাসীয়ে সন্মানীয় সভাপতিক আমাৰ বিজিত ডাঙৰীয়াই জয়লাভ কৰোঁতে যিখিনি জিকাই নিয়াৰ ক্ষেত্ৰত প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগতে সভাখিনি ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে আগন্তুক যি আৰু পঞ্চায়ত নিৰ্বাচনত যিখিনি কাম কৰিবলগীয়া আছে সেই কামখিনি যাতে মণ্ডল সমিতিও আমি চোৱা চিতা কৰা হ'ব আৰু এই পৰ্যায়ক্ৰমে আমি প্ৰত্যেকটো পঞ্চায়তত আৰু যিবিলাক সমস্যা আছে আমি প্ৰত্যেক ৱাৰ্ডে বুথে আমি এইখিনিত যাম আৰু সন্মানীয় সভাপতিৰ লগত লৈ পিনি আৰু তাত যিবিলাক মূল সমস্যা আছে সেই মূল সমস্যাবিলাক আমাৰ ৰাইজৰ দ্বাৰা পৰিচালিত হ'ব আৰু সেই পৰিচালিত হোৱা মূল সমস্যাখিনি আমি প্ৰথম পৰ্যায়তে কেনেকৈ ধৰণে আমাৰ যিখিনি ফাণ্ড আহিব সেই ফাণ্ডখিনি যাতে আমি নাদুৱা পঞ্চায়তত গঢ় দিব পাৰিম এইখিনি কথা চিন্তা চৰ্চা কৰা হৈছে আৰু আমাৰ ক্ষেত্ৰত যিখিনি আমাৰ ডাঙৰ যিবিলাক ৰাস্তা 3 কিলোমিটাৰ 4 কিলোমিটাৰ সেইখিনি আমাৰ আগন্তুক যি আমাৰ বিধায়ক ফাণ্ডৰ ফালৰ পৰা বা বিধায়ক পুঁজিৰ ফালৰ পৰা যিখিনি আমাৰ যিমানখিনি আমি কাম কৰিব পাৰোঁ SOPD ক্ষেত্ৰতে হওক বা RKVৰ ক্ষেত্ৰতে হওক বা প্ৰত্যেকটো আঁচনিৰ ক্ষেত্ৰত যিখিনি আমি কৰিবলগীয়া হয় সেইখিনি আমি যিখিনি মূল ৰাস্তা সেইখিনি আমি কৰি যাম আৰু লগতে ইয়াত থকা প্ৰত্যেকজন শুভাকাংক্ষী ৰাইজৰ লগতে আমাৰ বাকী যিসকল আমাৰ ৱাৰ্ড সদস্য আছে অসম গণ পৰিষদ আৰু ভাৰতীয় জনসমূহ লগতে মিলিজুলি কাম কৰি যাবৰ কাৰণে মই তেখেতক উৎসাহ যোগাম আৰু যাতে আগন্তুক প্ৰত্যেকটো সমস্যা ৰাইজৰ হকে আমি কাম কৰি যাব পাৰোঁ ভাৰতীয় জনৰ প্ৰত্যেকজন কাৰ্যকৰ্তা হৈ অৱশেষত যি আমাৰ এই বিজয় ধ্বজা ভাৰতীয় জনৰ শেষ হাঁহি মাৰিলে সেইকাৰণে প্ৰত্যেকজন কাৰ্যকৰ্তা হৈ মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম ভাৰত মাতা কি জয় ধন্যবাদ।